নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেফান দেহেতৰ যি বাকী অংশ আছিলে আজি সেইখিনি আমি এই ভিডিঅ'ত আলোচনা কৰিম বলক তেন্তে ভিডিঅ'টো পলম নকৰাকৈ আমি আৰম্ভ কৰোঁ যোৱা ক্লাছত আমি এনিৱে দে হেড এ টিচাৰ ইমানলৈকে আলোচনা কৰিছিলোঁ তাৰ পিছৰখিনি এতিয়া আৰম্ভ কৰিম Sure, they had a teacher, but it was not a regular teacher. It was a man. তাৰপিছত কৈছে যে নিশ্চয় তেওঁলোকৰ এজন শিক্ষক আছিল কিন্তু সেই শিক্ষকজন মানে মেকানিকেল টিচাৰ নাছিল মানে আৰু সেইজন আছিলে শিক্ষকজন আছিলে পাৰ্সন মানুহ আছিলে মানে মেকানিকেল নহয় যান্ত্ৰিক নহয় মানুহ আছিল a man how could a man be a teacher তেতিয়া মাৰ্জিয়ে প্ৰশ্ন কৰিছিল যে a man এজন মানুহ কেনেকৈ শিক্ষক হ'ব পাৰে বুলি ক'লে well he just told the boys and girls things and gave them homework and asked them questions তেতিয়া টমিয়ে মাৰ্জিক কৈছিল যে সেই শিক্ষকজনে এই ছাত্ৰ-ছাত্ৰীসকলক মানে কৰিবলগীয়াখিনি আৰু শিকাবলগীয়াখিনি শিকাইছিল আৰু তেওঁলোকক মানে হোমৱৰ্ক দিছিলে আৰু প্ৰশ্ন সুধিছিল a man is not smart enough এই কথাটো মাৰ্জিয়ে কৈছিল ক'লে যে a man is not smart enough মানে এজন মানুহ যথেষ্ট বুদ্ধিমান নহয় তাই ক'ব বিচাৰিছিল যে এজন মানুহৰ কোনো কাম সঠিকভাৱে কৰিবলৈ প্ৰয়োজনীয় বুদ্ধি বা দক্ষতা আছে নে নাই বুলি প্ৰশ্ন এটা সুধিছিল তেতিয়া টমিয়ে কৈছিল sure he is হয় নিশ্চয় এজন মানুহ যথেষ্ট বুদ্ধিমান বা বুদ্ধি বা দক্ষতা আছে বুলি ক'লে my father knows as much as my teacher তেতিয়া টমিয়ে কৈছিল যে তেওঁৰ দেউতা মানে টমিৰ দেউতাকেও মানে তেওঁৰ শিক্ষক মেকানিকেল শিক্ষকে যিমান জানে বা তেওঁৰ শিক্ষকৰ যিমান জানে তেনেকৈ মানে তেওঁৰ দেউতাকেও মানে জানে বা বুজি পায় বুলি কৈছে বা সমান দক্ষতা আছে he knows almost as much I betcha তেতিয়া ক'লে যে তেওঁ মানে শিক্ষকজন আৰু যিজন মানুহ সেই শিক্ষকজন তেওঁ মানে যিমানেই জানে বা তেওঁ দক্ষতা আছে বা বুদ্ধিমান বুলি কৈছে আই বেটছা মানে বেট লগাই কৈছে আৰু বেট মানে কি ধৰা ইয়াতে বাজি লগোৱা নিচিনা আৰু মাৰ্জি was not prepared to dispute that মাৰ্জিয়ে এইখিনিত মানে তৰ্কত যাব বিচৰা নাই she said তাই ক'লে I would not want a strange man in my house to teach me তেতিয়া মাৰ্জিয়ে ক'লে মই কোনো অচিনাকি ব্যক্তি মানে মোৰ ঘৰত থকাটো নিবিচাৰো মোক শিকাবলৈ টমি screamed with laughter তেতিয়া টমিয়ে মানে ডাঙৰকে বৰকে হাঁহি দিলে you don't know much মাৰ্জি তেতিয়া ক'লে যে তুমি ইমান নাজানা মাৰ্জি the teachers did not live in the house শিক্ষকজন মানে ঘৰত থাকি নহয় they had a special building and all the kids went there তেওঁলোকৰ এজন বিশেষ এটা মানে বিল্ডিং আছিলে ঘৰ আছিলে and all the kids went there আৰু সকলো ল'ৰা ছোৱালী সেই বিল্ডিঙলৈ গৈছিল and all the kids learned same thing আৰু কৈছিল যে আৰু সকলো ল'ৰা ছোৱালী একেটা বস্তুকে শিকে মাৰ্জিয়ে ক'লে sure if they were the same age তুমি ক'লে হয় যদি তেওঁলোক একে বয়সৰ হয় যদি একে বয়সৰ মানে একে ক্লাছৰ হ'ব গতিকে একে ক্লাছৰ যদি হয় সকলো ল'ৰা ছোৱালী একেলগে একে বস্তু শিকিব but my mother says a teacher has to be adjusted to fit the mind of each boy and girl girl it teaches and that each kids has to be taught differently তেতিয়া মাৰ্জিয়ে ক'লে যে তাই মাকে কৈছে যে এজন শিক্ষকে মানে ল'ৰা ছোৱালীক শিকাবলৈ হ'লে ল'ৰাই হওক ছোৱালী হওক সেইমতে মানে শিকাব লাগিব তেওঁলোকৰ সকলো ল'ৰা ছোৱালীৰ মানে যিটো শিক্ষাৰ ব্যৱস্থা বা বুদ্ধিমান সেইটো একেই নহয় কিছুমান ল'ৰা ছোৱালী মানে খুব চোকা কিছুমান মানে অকমান দুৰ্বল গতিকে সেইমতে ল'ৰা ছোৱালী শিকাব লাগিব আৰু ল'ৰা ছোৱালীৰ প্ৰতি মানে ল'ৰা ছোৱালী যেনেকে সেই হিচাপে শিক্ষকজনেও মানে এডজাষ্ট কৰিব লাগে বুলি কৈছে just the same they did not do it that way then তথাপিও কিন্তু সেই সময়ত তেওঁলোকে সেইদৰে নকৰিছিল মানে তেতিয়া শিক্ষা ব্যৱস্থা আৰু মাৰ্জি টমেটো শিক্ষা ব্যৱস্থা মানে এটা পৃথক মানে দুনিয়া আছিলে বা পৃথক ধৰণৰ আছিলে মাৰ্জিহঁতৰ টোটেলি কম্পিউটাৰাইজ আছিল বা সেই অতীতৰ মানে যি মানুহৰ দ্বাৰা যি শিক্ষা ব্যৱস্থা শিকোৱা হৈছিল শিক্ষকৰ দ্বাৰা সেই ব্যৱস্থাটো নাছিল আৰু
তাৰপিছত চোৱা তুমি কি ক'লে if you don't like it তুমি যদি ভাল নোপোৱা you don't have to read the book তেতিয়াহ'লে তুমি কিতাপখন পঢ়িব নালাগে I did not say I did not like it মাৰ্জি said quickly তেতিয়া মাৰ্জিয়ে সোনকালে ক'লে যে নাই মই কোৱা নাই যে মই মানে ভাল লগা নাই বুলি she wanted to read about those funny schools মানে প্ৰকৃততে তেওঁ সেই সময়ৰ মানে যিটো মানে অকমান ফানি টাইপৰ ধেমেলীয়া টাইপৰ স্কুল বা অকমান অদ্ভুত ধৰণৰ স্কুল সেই স্কুলৰ বিষয়ে তেওঁ জানিব বিচাৰিছিল they were not even half finished when Margie's mother called Margie school তেওঁলোকে কিতাপখন পঢ়ি মানে আধা গৈ পোৱা নাছিল তেতিয়ালৈকে তাৰ মাকে মানে মাৰ্জি মাকে মাতি দিলে মাৰ্জি স্কুলৰ টাইম হ'ল বুলি স্কুলৰ সময় হ'ল বুলি মাৰ্জি looked up মাৰ্জিয়ে চালে ওপৰলে মানে ঘড়ী চালে not yet mama আৰু ক'লে যে এতিয়াও সময় হোৱা নাই বুলি now said Mrs. Jones and it is probably time for Tommy to আৰু মাৰ্জি মাকৰ নাম কি আছিল Mrs. Jones Mrs. Jonesে ক'লে যে টমিৰ হয়তো তোমাৰো সময় আহিছে স্কুলৰ কাৰণে এতিয়া মাৰ্জি said to Tommy can I read the book some more with you after school এতিয়া মাৰ্জিয়ে ক'লে টমিক যে স্কুলৰ পিছত ক্লাছৰ পিছত তোমাৰ লগত মানে অকমান আৰু কিতাপখন পঢ়িব পাৰিম নে maybe he said nonchalantly ইমান গুৰুত্ব নিদিয়াকে টমিয়ে ক'লে যে হয়তো পাৰিবা he walked away whistling তেওঁ হুইসেল মানে বজাই তেওঁ গ'ল the dusty old book tucked beneath his arm আৰু সেই যিটো ডাস্টি মানে সেই লেতেৰা বা সেই পুৰণা যিখন কিতাপ সেই কিতাপখন তেওঁ বাহুত মানে তলত লৈ তাৰ পৰা হুইসেল বজাই ওলাই গৈছে Margie went into the classroom Margie তাই ক্লাছৰুমত সোমাল it was right next to her bedroom আৰু তাই ক্লাছ যিখন তাৰ যিটো যত মানে শুৱনি কোঠা তাৰ শুৱনি কোঠাৰ ঠিক পিছৰ যিটো ৰুম সেই ৰুমত আছিলে and the mechanical teacher was on mechanical teacher খন already তাত মানে স্ক্ৰিনত উপস্থিত আছিল and waiting for her আৰু মাৰ্জিৰ কাৰণে অপেক্ষা কৰি আছিলে it was always on at the same time every day আৰু সেই mechanical teacher জন শিক্ষকজন সদায় একেটা সময়ত স্ক্ৰিনত ওলাইছিল except Saturday and Sunday শনিবাৰ আৰু দেওবাৰৰ বাহিৰে একেটা সময়ত মেকানিকেল টিচাৰটো উপস্থিত আছিল আশা কৰোঁ তোমালোকে বুজি পাই আছা because her mother said little girls learn better if they learn at regular hours কাৰণ তাৰ মানে মাৰ্জি মাকে বিশ্বাস কৰিছিল যে ল'ৰা ছোৱালীয়ে মানে যদি একেটা সময়ত পঢ়িবলৈ দিয়া হয় তেতিয়াহ'লে যথেষ্ট ভালকে শিকিব পাৰে বুলি the screen was light up কম্পিউটাৰ স্ক্ৰিনত লাইট পোহৰ আহিল and it said আৰু তাত কোৱা হৈছিল যে today's arithmetic lesson আজি যিটো গণিতৰ বিষয় সেইটো আছিলে on the addition of proper fraction মানে proper fractionৰ ওপৰত proper fraction বুলিলে সাধাৰণতে দুটা বা ততোধিক যি ভগ্নাংশ থাকে সেই যোগ কৰা বুজায় দুই বা ততোধিক মানে যোগ কৰা বুজায় য'ত মানে লব মানে হৰৰ তুলনাত সৰু হয় please insert yesterday's homework in the proper slot আৰু যিটো slot সেই slotত মানে যোৱাকালিৰ যি গৃহ কাৰ্য সেই গৃহ কাৰ্যখিনি দিবলৈ কৈছে মাৰ্জি did so with a sigh মাৰ্জি এটা দীঘল উশাহ লৈ সেইখিনি কৰিলে she was thinking about the old schools they had when her grandfather was a little boy আৰু মাৰ্জিয়ে চিন্তা কৰিলে যে সেই সময়ত স্কুলৰ কথা যিটো মানে তেওঁ ককাৰ সময়ৰ আছিলে all the kids from the whole neighbor came ওচৰ চুবুৰীয়া যিমান ল'ৰা ছোৱালী আছিলে সকলো গৈছিল laughing হাঁহি ধেমালি কৰি and shouting চিঞৰ বাখৰ কৰি in the schoolyard স্কুলৰ প্ৰাংগণত sitting together in the classroom শ্ৰেণী কোঠাত একেলগে সকলো মিলি বহিব পাৰিছিল going home together at the end of the day আৰু স্কুল কৰি শেষ কৰি ঘৰত একেলগে কথা বতৰা পাতি বা হাঁহি ধেমালি কৰি যাব পাৰিছিল they learned the same things তেওঁলোকে একেটা বস্তুকে শিকিছিল একেলগে শিকিব পাৰিছিল একেটা বস্তু so they could help one another with the homework হেয়ে যেটো একেলগে শিকিব পাৰিছিল হেয়ে মানে গৃহ কাৰ্যটো এজনে আনজনক ইজনে সিজনক সহায় কৰিব পাৰিছিল and talk about it আৰু সেই সম্পৰ্কে আলোচনাও কৰিব পাৰিছিল and the teachers were people আৰু শিক্ষক বিলাক মানুহ আছিল মানে তেওঁলোকৰ দৰে মেকানিক্যাল টিচাৰ নহয় the mechanical teacher was flashing on the screen mechanical teacher জন
পুনৰ মানে কম্পিউটাৰ স্ক্ৰীনত ওলাই আহিছিল when we add the fraction 1/2 and 1/4 হাফ আৰু 1/4 যেতিয়া যোগ কৰিছিল তেতিয়া আমি মেকানিকেল টিচাৰ শিক্ষকজন পুনৰ স্ক্ৰীনত ওলাই আহিছিল Marzi was thinking about how the kids must have loved it in the old days Marzi মানে ভাবিছিল যে সেই পুৰণা মানে আগৰ দিনৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকে মানে আনন্দ কৰিছিল বা স্কুল গৈ কেনেকে মানে ভাল পাইছিল she was thinking about the fun they had তাই মানে অনুমান কৰিছিল বা ভাবিছিল যে সেই পুৰণা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে কি কেনেকে আনন্দ লৈছিল স্কুললৈ গৈ মানে কি ফূৰ্তি কৰিছিল কেনেকে ফূৰ্তি কৰিছিল সেই বিষয়ে তেওঁ চিন্তা কৰিছিল আইজাক এজিমভ আশা কৰো তোমালোকে বুজি পাইছা